আসসালামু আলাইকুম রহমতুল্লাহ। আপোনালোকে চাই আছে তাকুয়া মিডিয়া ডিভি চেনেল। এই চেনেলত যিসকলে নতুন আহিছে আপোনালোকক অনুৰোধ জনাই আছোঁ, আপোনালোকে সোনকালে এই চেনেলটোকে ছাবস্ক্ৰাইব কৰি পাশে থকা বেল আইকনটো বজাই দিব, নোটিফিকেশ্যন অন কৰি দিব। আৰু এই চেনেলত আগৰ পৰা যিসকলে আছে আপোনালোকৰ অসংখ্য ধন্যবাদ জনাইছোঁ আমি এই চেনেলৰ পৰা। আপোনালোকে জানে যে বৰ্তমান এটা নিউজ এই মাত্ৰ খবৰটো পাইছোঁ আমি, যে নিউজটো হ'ল মৌলানা বদৰুদ্দিন আজমল এটা কথা কৈছে, এই বাংলাদেশ লৈ পেলাই আমাৰ অসমত যিটো বৰ্তমান শৃংখল হৈ আছে, একটা বিবাদ এটা মুসিবত বাজি আছে। এই সময়ত মৌলানা বদৰুদ্দিন আজমলে এটা কথা কৈছে, এই বাংলাদেশ মানুহৰ কাৰণে, বাংলাদেশী যে আমাৰ ভাৰতবৰ্ষৰ পৰা ভাৰত চৰকাৰে আমাৰ ভাৰতৰ পৰা অসমৰ পৰা যিসকল মানুহৰ আইনী বেআইনীভাৱে যিসকল মানুহক বাংলাদেশত পঠাই আছে, সেইসকল মানুহৰ 80 বছৰ 70 বছৰ 90 বছৰ 60 বছৰলৈকে আজিলৈকে এই মানুহবিলাক ভাৰতীয় নাগৰিকত্ব থাকাকালীন সেই মানুহবিলাক ভাৰতত বসবাস কৰি আছে, কিন্তু সিহঁতক থাকাৰ পিছতো NRCত নাম আছে, আই কাৰ্ড আছে, ভোটাৰ কাৰ্ড আছে, এই এনেকুৱা মানে ডকুমেণ্ট থকাৰো পিছতো সেইসকল মানুহক এই ভাৰত চৰকাৰে কি কৰি আছে, বাংলাদেশত পঠাই আছে। তো এই বাংলাদেশত যে পঠাই আছে, আমাৰ সাংসদ মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই এই বাংলাদেশ পঠাই আছে যে ভাৰত চৰকাৰে এই বিষয় লৈ কি মন্তব্য কৰিছে আপোনালোকে শেষলৈকে চাব। ইনশাল্লাহ মই সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে দেখাম, আপোনালোকে ইনশাল্লাহ ভিডিঅ'টো চাওক। তাৰপিছত ইনশাল্লাহ আপোনালোকৰ যদি কমেণ্ট থাকে ইনশাল্লাহ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ইনশাল্লাহ ভিডিঅ'টো চাওক। মই আজি বহুত দুখৰ সাথে ক'বলৈ বাধ্য হৈছোঁ, মই বম্বেত যোৱা 2 মাহৰ পৰা বিছনাত আছোঁ, আর মই অসমতো 2-2.5 মাহৰ পৰা যাব পৰা নাই। ইতিমধ্যে যে ঘটনাটো হৈছে যে আমাৰ দেশত ভাৰতীয় নাগৰিকসকলক ইলিগেলি পুশব্যাক কৰাৰ যে এটা দুৰ্ভাগ্যপূৰ্ণ ঘটনা হৈছে, এই ঘটনায় গোটেই ভাৰতবৰ্ষত নহয় গোটেই ৱৰ্ল্ডত অসমৰ নাম এজ ৱেল এজ ভাৰতবৰ্ষৰ নামটো বহুতেই বেইজ্জতি হৈছে। আমি চোখ উঠাব পৰা নাই। আমাৰ পাৰ্টি কোনোদিনও বিদেশীৰ পক্ষে নহয়। যে কোনো দেৱানক বিদেশী থাকে, যে কোনো দেশৰ হোক, বাংলাদেশৰ হোক, এইসকল যাব লাগে। বলে ডিপোর্টেশনটো প্রসিজার হিসাবে গভর্নমেন্ট অফ ইন্ডিয়ার কানুনের মাধ্যমে, ফরেন মিনিস্ট্রির মাধ্যমে অন্য দেশৰ লগত ফরেন মিনিস্ট্রির লগত যোগাযোগ কৰি যিমান লিগেল প্রসিজার আছে এইটো মেইনটেইন কৰিব লাগিছিল। বলে আমাৰ অসম চৰকাৰে এইটো নকৰি খালি নিজৰ জিদ দেখুৱাবৰ কাৰণে ইমান মানুহবিলাকক বৰ্ডাৰত লৈ গৈ ইলিগেলি পুশ কৰিছে। সেইফালে এটা গ্লাছ পানীৰ ব্যৱস্থা নাই, 2 দিন বৰষুণ হৈছে, ৰ'দ আছিল, পুৰুষ মহিলা 9 মাহৰ এটা বাচ্চা, এনেকুৱা বহুত পুৰুষ মহিলা পুশব্যাক কৰিছে। এর ভিতৰত এজন স্কুল টিচাৰ আছে। এই সব মানুহবিলাক ইলিগেলি গৈ পুশব্যাক গোটেই পুরা ওয়ার্ল্ডত নাই, আমার অসমত হৈছে। আমার মুখ্যমন্ত্রী ডাঙৰীয়াই নিজৰ পাৱাৰ দেখুৱাবৰ কাৰণে এইটো কৰিছে। মই এইটো খবৰ পাই লগে লগে মই আমাৰ MLA সকলক, আমাৰ পাৰ্টিৰ ডেপুটি লিডাৰ হাফিজ বশিৰ আহমদ সাহেব এলং উইথ 11-12 জন MLA সবক আমি অর্ডার দিছোঁ বোলে আপোনালোকে গভৰ্ণৰ সাহেবৰ লগে কমিউনিকেট কৰক। আর মই গভৰ্ণৰ সাহেবৰ ধন্যবাদ দি আছোঁ যে তেখেতে এইটোৰ ওপৰত ইমিডিয়েট একশন লৈছে। বোলে মই এইটোৰ ওপৰত কি কৰিব লাগে মই কৰিম, মই কৰোঁগা।
और उन्होंने करके भी दिखाया এইটো कारण मैं स्पेशली धन्यवाद जनाई आसो गवर्नर साहब और आमार ऑल पार्टी वर्कर हिসকলে এই দুখীয়া মানুহবিলাকৰ ওচৰত গৈ কোনো পলিটিক্যাল পার্টি কংগ্রেস হোক অখিল গগৈ হোক বা অন্য কোনো পলিটিক্যাল পার্টি কেউ তাত যোৱা নাই মানুহবিলাকৰ খবৰ লোৱা নাই মুছলমানৰ ভোট লাগে মুছলমান যেতিয়া বিপদত পৰে এইবিলাকক পোৱা নাযায় অসমৰ জনগণে দেখি আছে এই বিপদৰ সময় যদি কোনো পার্টি সকলৰ ওচৰত গৈ থিয় হৈছে এটো ইউডিএফ হৈছে আর এটোর কারণে মই আমার পার্টির আইন শৃঙ্খলা যিসকলে দেখে আমার এমএলএ সকলক মই দিল্লী পঠাইছো এটা দিল্লী গৈছে ডেলিগেশন কালি ডাঙৰ ডাঙৰ উকিলসকলৰ লগত দিল্লীৰ সকলে কালি বহি আমি নেক্সট স্টেপ কি ল'ব লাগে লাইন অফ একশন কি হ'ব লাগে এটোৰ ওপৰত আমি কাম কৰি আছো মই আপোনালোকৰ মাধ্যমে গোটেই অসমবাসী দেশী প্ৰকৃত ভাৰতীয় যে মানুহ আছে সবক মই মেসেজ এটাই মেসেজ দিবলৈ বিচাৰিছো যে যেতিয়ালৈকে বদৰুদ্দিন আজমল জিন্দা আছে আপোনালোকক কোনো এজন মানুহে বিদেশী সজাই বাংলাদেশত পেটাব নোৱাৰিব আপোনালোকে নিজৰ কাগজ পত্ৰ আৰু মজবুত কৰক যিমান ঠিক কৰিব লাগে কৰক আপোনালোকৰ ফাইট অসমৰ হাইকোৰ্টৰ পৰা আৰম্ভ কৰি এছেম্বলিৰ পৰা আৰম্ভ কৰি আমি দিল্লী সুপ্ৰিম কোৰ্টলৈকে আপোনালোকৰ লড়াইটো আমি জিকিম আৰু আপোনালোকে एकदम शांतिर साथ निजर घरत थाई आल्लाहर ओसरत दुआ करो आल्लाह এই বিপদৰ পৰা আল্লাহ তাআলা আপোনালোকক বাঁচাই ধন্যবাদ তো ইনশাআল্লাহ ভিডিওটো চাওয়ার পিছত আপোনালোকৰ কি কমেন্ট আছে অবশ্যই আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব আৰু বেছিকৈ এই ভিডিওটো আপোনালোকে যিমান পাৰে শেয়াৰ কৰি দিব ইনশাআল্লাহ খুদা হাফেজ আসসালামু আলাইকুম।